চাওক জুবি এই পৰিৱেশ এই মুহূৰ্তত আমি গাড়ীৰ ভিতৰৰ পৰা দেখুৱাইছো। এই মুহূৰ্তত দেখিছে এইসকল লোক বৰ্তমান মুহূৰ্ততো সমবেত হৈ আছে ৰাস্তাৰ দুই কাষে হাতে হাতে সকলোৰে এই মুহূৰ্ততো লাঠি দেখিছে আপুনি। কিছুমানৰ হাতত লাঠি আছে, কিছুমানৰ হাতত এনেধৰণৰ বিভিন্ন ধৰণৰ লোৰ সামগ্ৰী আছে। বৰ্তমান মুহূৰ্তত বিভিন্ন স্থানত তেওঁলোক এনেধৰণে সমবেত হৈ আছে। আৰক্ষীৰ ফালৰ পৰা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যি চেষ্টা অব্যাহত ৰাখিছিল তাৰ পৰৱৰ্তী পৰ্যায়ত এই লোকসকলে এই স্থানলৈ আঁতৰি আহিছে আৰু আঁতৰি আহি বিভিন্ন স্থানত অৱস্থান গ্ৰহণ কৰি আছে। গতিকে এই মুহূৰ্ততো সকলোৰে হাতে হাতে লাঠি আমি দেখিছোঁ যে ৰাস্তাৰ দুই কাষে তেওঁলোক ৰৈ আছে, বিভিন্ন স্থানত সমবেত হৈ আছে। গতিকে যিকোনো মুহূৰ্তত যিকোনো পৰিৱেশ ইয়াত উদ্ভৱ হ'ব পাৰে। গতিকে এই মুহূৰ্তত আমি কিছু আগুৱাই আহিছোঁ গাড়ীয়েদি। গতিকে যিমান দূৰলৈ পাৰি আমি পৰিৱেশসমূহ দেখুৱাইছোঁ। এক চেপা উত্তেজনা, এক স্পৰ্শকাতৰ পৰিৱেশে বিৰাজ কৰিছে। এই মুহূৰ্ততো এনেধৰণে ৰাজপথত দেখিব যে দুই কাষে বিভিন্ন স্থানত যিহেতু আৰক্ষীয়ে সেই স্থানৰ পৰা যি স্থানত তেওঁলোকে পাথৰ দলিয়াইছিল তাৰ পৰা আৰক্ষীয়ে কিছু লোকক এনেধৰণে আগুৱাই পঠালে। আৰু এই মুহূৰ্ততো আমি হাতবিলাক দেখুৱাবলৈ অনুৰোধ জনাম। এনেধৰণে হাতত লাঠি লৈ দেখিছে যে সকলো ৰাস্তাত এনেধৰণে অৱস্থান কৰি আছে। গতিকে আমি পৰিৱেশসমূহ আপোনালোকক ইয়াৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এই লোকসকলক আঁতৰাই পঠোৱা হৈছিল যদিও তেওঁলোকে আহি বিভিন্ন স্থানত অৱস্থান গ্ৰহণ কৰি আছে। গতিকে সন্ধিয়াৰ ভাগলৈ কেনেধৰণৰ পৰিৱেশ পৰিস্থিতি হয় বা নিশালৈ কি পৰিৱেশ পৰিস্থিতি হয়, আৰক্ষীয়ে কেনেধৰণে মোকাবিলা কৰে, সেইটো আটাইতকৈ ডাঙৰ কথা। আৰু এই মুহূৰ্ততো যদি চাই আপুনি প্ৰায় 7গৰাকীৰো অধিক আৰক্ষীৰ লোক আহত হ'ল। আৰু বৰ্তমান মুহূৰ্ততো খেৰণিৰ যি দৈনিক বজাৰ আছে সেই দৈনিক বজাৰত কিন্তু বৰ্তমান মুহূৰ্ততো অগ্নিসংযোগ অব্যাহত ৰাখিছে। তাত কাৰ্বি সম্প্ৰদায়ৰ লোকসকলে তাত অগ্নিসংযোগ কৰিছে, বিভিন্ন দোকান ভাঙিছে। গতিকে তাত ডিজিপি গৰাকী নিজে আছে, নিজে থকাৰ অৱস্থাতো তাতো সকলোৰে হাতে হাতে বিভিন্ন ধৰণৰ অস্ত্ৰ, ধেনুকাৰ পৰা আৰম্ভ কৰি গতিকে বিভিন্ন ধৰণৰ অস্ত্ৰ তেওঁলোকৰ হাতত আছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে যি সংবাদ মাধ্যমৰ লোকসকল আছিল তেওঁলোকেও সেই নিৰাপত্তাজনিত কাৰণত কিছু আঁতৰত আহিবলৈ বাধ্য হৈছে। আমাৰ সন্মুখতো দেখিছে এনেধৰণে বিভিন্ন সংবাদ মাধ্যমৰ বাহনসমূহ আছে, আৰক্ষীৰ বাহনসমূহ আছে। গতিকে ফায়াৰ যি অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী, সেই গাড়ীসমূহ দৈনিক বজাৰৰ দিশে ৰাওনা হৈছে। তাত উপস্থিত হোৱাৰ কোনো ধৰণৰ পৰিৱেশ পৰিস্থিতি বৰ্তমান মুহূৰ্তত নাই, কাৰণ ৰাইজ যথেষ্ট উগ্ৰ হৈ আছে। কোনো মুহূৰ্তত কি পৰিৱেশ পৰিস্থিতি হয় এই মুহূৰ্তত কিন্তু ক'ব নোৱাৰি। গতিকে ক'ব পাৰি যে খেৰণিৰ পৰিৱেশ এতিয়াও ভয়ংকৰ হৈ আছে, এতিয়াও স্পৰ্শকাতৰ হৈ আছে।